Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? এইকিদিন বিয়াই খাই আছো আৰু খাই হকত হৈ গৈছো আৰু স্কিনটো বেয়া হৈ গৈছে মানে বিয়াত গলে অকন মেকআপ কৰা যায় ন তো এই কাৰণে পুৰা স্কিন সিন বেয়া হৈ গৈছে যি কি নহওক বিয়ায়ে ন তো মই কালি ৰাতিপুৱাই শিৱসাগৰ যাম মানে ৰিসেপশনত গমটো পাইছে মানে কালি মানে আপোনালোকে ভিডিওটো যোনদিনা পাব সিদিনাখনে যাম মানে সানডে যাম সানডে ভিডিওটো পাব আৰু সানডে মই যাম শিৱসাগৰ দিখুমুখ মিচিং গাঁৱত তাতে বিয়া আছে ৰিসেপশন মানে ডিৰ ভনিয়েকৰ দৰাৰ ঘৰৰ ৰিসেপশন আৰু সোমবাৰে যাম মানে 7 তাৰিখে যাম টিলিঙা মন্দিৰ মানে মোৰ বিয়াত মন টিলিঙা মন্দিৰ যাবলে হেতু মোৰ আশাটো পূৰণ হোৱা নাছিল এতিয়া ফুলফিল কৰিব গৈ আছে মোৰ ড্ৰিমটো তো টিলিঙা মন্দিৰ যাম তাৰ পিছত চাওচোন কত যাব পাৰো তো ব্লগবোৰ চাই থাকিব ধুনিয়া ধমাকা ব্লগ আহি আছে আৰু যোৱাটো ব্লগত মানে যোৱাটো নহয় তাৰ আগৰ ব্লগটোত মোৰ কি হৈছিল মই যে বিয়াত গৈছিলো কি কাপোৰ হয় পাটৰ কাপোৰ নে কি কাপোৰ নেল পলিশটো কি কালাৰ লিপষ্টিকটো কি কালাৰ সেট নাম্বাৰ বহুতে বিচাৰি আছিলে তো মই এতিয়া আপোনালোকক গুটিখিনি ৰাতিপুৱা 5 বজাতে শিৱসাগৰ যাম কিন্তু এতিয়ালে মোৰ চাদৰত দহিয়ে বটা হোৱা নাই চাকচোন মানে কি হল মই মানে দহি বটা আছিল বুলি ভাবিছিলো যোৱাকালি এনে গাত লৈ চালো চাদৰখন কেনুকা লাগে মই পিন্ধিলে তো লৈ চাওতে দেখিলো যে দহি বটা নাই অলৰেডি মই কাপোৰজোৰৰ লগত অৰ্নামেন্টস কিনি ললো তো এতিয়া চেঞ্জও কৰিব নোৱাৰো আৰু নতুন কাপোৰ ক'ত চিলাই থাকি মই বলো মা তই আজিৰ দিনটো দহি বটি শেষ কৰ এয়া প্ৰায় হৈছেগে অকমান আছে খং উঠছে নেকি অকমান খং উঠিছে বাৰু কিন্তু খং উঠিলে উপায় নাই মানে মই মানে স্পিডৰ এনেকে কৰবাত গলে লেট এটাকে কাপোৰ কানিটো লেট মানে নহয় মোৰ আউট অফ মাইন্ড হৈ গৈছে মই ভাবিছিলো যে এইটো দহি বটা আছে বাট মোৰ মাথাৰ পৰা ওলাই গৈছিল যে দহি বটা নাই অকমান মানে সাইকো হৈ গৈছো আজিকালি মানে অকমান নহয় বহুতখিনিয়ে হৈছে মানে পাহৰি যাও কথাবোৰ কিন্তু একো নাই মানে মা কিয় আছে ন মাটো সেই কাৰণে আছে ন মানে সময়ত কাম আহিবৰ কাৰণে তো সেইটোৱে আৰু এতিয়া মই দাদা অফিচৰ পৰা আহি পাইছে এতিয়া চাহ বনাও আৰু আমি অকমান এতিয়া ওলাই যাম কত যাও কি যাও চাই থাকিলে গম পাম মই যোনযোৰ কাপোৰ বিয়াত পিন্ধিছিলো মানে এইযোৰ কি কাপোৰ এইযোৰ হল কেঁচা পাট একদম মানে মোৰ ফেভাৰিট কাপোৰ হয় এইযোৰ কেঁচা পাট হয় আৰু যোনযোৰ ৰেডযোৰ মই পিন্ধা কথা আছিল যোনযোৰ পিন্ধিব নোৱাৰিলো মানে ব্লাউজৰ কাৰণে তো সেইযোৰ হল এইযোৰ কেঁচা পাট মই পাটতকে কেঁচা পাটটো বেছি ভাল পাওঁ কাৰণ এৰি ল'বৰ কাৰণে অকমান সহজ হয় তো মই কেঁচা পাটটো ভাল পাওঁ কাৰণে মই কেঁচা পাট বেছিকৈ কিনো আৰু মোক বহুতে সুধিছিল মানে আগৰ ভিডিঅ'ত যে কেঁচা পাটৰ দাম বেছি নে পাটৰ কাপোৰৰ দাম বেছি তো কওঁ যে কেঁচা পাটৰ অকমান দামটো বেছি পাটতকে অকমান সাপোজ মই এটা এক্সাম্পল দিলোঁ এইযোৰ ধৰক পাটৰ কাপোৰ এইযোৰৰ দামটো যদি 10,000 হয় যদি এইযোৰ কেঁচা পাট হয় কেঁচা পাট হ'লে আকৌ 11,000 হ'ব মানে ইমানখিনি ডিফাৰেঞ্চ আছে আৰু মানে মই জনাত অকমান দামটো কেঁচা পাটৰ বেছি তো সেয়াই আৰু মই নেল পলিচৰ আপোনালোকক সেটটো কৈ আছোঁ এইটো মোৰ নেল পলিচটো হ'ল কালাৰ বাৰৰ তো এইটো হ'ল কালাৰ বাৰৰ আৰু ইয়াৰ সেট নাম্বাৰটো হ'ল 287 আৰু এইটোৰ দামটো হ'ল দামটো 185 লিখা আছে 185 দামটো আৰু 287টো হ'ল সেট নাম্বাৰ এইটো নেল পেণ্ট মই যোনটো লগাই আছোঁ মানে বিয়াত লগাইছিলোঁ আৰু এতিয়াও আছে তো সেয়াই আৰু এতিয়া যাম আমি ওলাই কিনে কৈছিলোঁ নহয় অকণমান ফুৰিব যাম তো এতিয়া তাত যাম কাপোৰ পিন্ধো তো আহি কিনে লগ পাম আপোনালোকক মই এটা এপৰ বিষয়ে জনাওঁ এপটোৰ নাম হ'ল টেক্সএল যদিহে আপোনাৰ প্ৰেডিকশ্যন আৰু IQ লেভেল অলপ হ'লেও ভাল তেন্তে এই গেমটো হ'ল আপোনাৰ বাবে এই গেমটোৱে আপোনাক এগুণ দুগুণ নহয় 9 গুণ বেনিফিট দিব আপুনি যদি 10 টকা লগাই আপুনি 90 টকা লাভ কৰিব পাৰিব গেমটো কেনেকৈ কি খেলিব লাগে মই আপোনাক গোটেইখিনি জনাই আছোঁ তাৰ আগতে আপুনি এবাৰ উইনিং লিষ্টখন চেক কৰি লওক লিষ্টত কেইটামান নম্বৰ খুলিছে সেইকেইটা এৰি আপোনালোকে 2 বা 3 নম্বৰত পইচা লগাও আপুনি নিজৰ পৰা যিখিনি পইচা লগাইছে সেইখিনি পইচাটো আপুনি ঘূৰাই পাবই ৰিটাৰ্ণ লগতে এডিশনাল বহুতখিনি পইচা আপুনি ইনকাম কৰিব পাৰিব মানে এইটো এটা মজা এপ আপোনালোকে এতিয়াই ডাউনলোড কৰক দেৰি নকৰিব গোটেইখিনি লিংক মোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকে এতিয়া আমি এতিয়া গোটেইবোৰ পূজা চাব অহাৰ দৰে গোটেইবোৰ ওলাই আহিছোঁ লাজে লাগিছে মানুহ কি বুলি আহিব ৰাস্তাত এই গোটেইবোৰ আহি আছে পুৰা বৌ আমাৰ টিকলু মা দীক্ষিতা সব আহিছোঁ আজি দীক্ষিতাৰ মাক আজি দীক্ষিতাৰ এক্সাম শেষ ন তো এক্সাম শেষ হোৱাৰ ট্ৰিট আজি ট্ৰিট দিব নেকি এক্সাম শেষ হয় বৌ আজি এক্সাম শেষ হোৱাৰ ট্ৰিট আজি ট্ৰিট কি হয় পোকা তিনদিনেতো ফুৰিব পালে একোৱে নালাগে এফালে আমি চবেই পুৰা লেডিজ পাৰ্টি আজি ওলাইছোঁ পূজা চাবৰ কাৰণে নেকি আজি একচুৱেলি বৌয়ে ট্ৰিট দিবৰ কাৰণে আনিছে কি
কোৱা আজি কি হ'ব আজি নে যি মোৰ ফৰমাইছ থাকে এনেই ওলাই আহিছোঁ ক'ত কি চাওচোন বহুত দিনৰ পিছত এনেকৈ ফেমিলি ওলাই আহিছোঁ পূৰা ফেমিলি নেবাৰ চব তো সেয়া মাও আহিছে মা নাহো কৈছিল বৌৱে জোৰ কৰি মাকো আনিছে তো এতিয়া আমি ক'ত যাওঁ একো ডেষ্টিনেশ্যন নাজানো বাট এইখিনিত আহি পাইছোঁ আৰু আমি এতিয়া চাহ খাবলৈ আহিছোঁ বেচেলাৰ কামত আহিছোঁ বেচেলাৰ কাম এইখন মোৰ লগৰ এটাৰ দোকান কটনৰ ফ্ৰণ্টতে আছে তো আমি গোটেইকেইটা ভাবিলোঁ আগতে চাহৰ পৰা ষ্টাৰ্টিং কৰোঁ আৰু ধুমি খাইছে চুইট কৰ্ণ চাহ এচামুচ খাই দিওঁ এচামুচ খামেই মই চুইট কৰ্ণ মই বহুত ভাল পাওঁ আৰু আমাৰ 3 দিনৰ মুখৰ মাজে নাই পুৰা গাড়ী ঘূৰা Driving towards the sun with a rose and a gun. Feel the wind in my hair, going nowhere I swear. Like an outlaw on the run, dangerous but it's so fun. Running, no. Hold on, don't let go. Running, no. Keep running. আবার লোৱা একদম ঠাণ্ডাৰ দিনত মজা চাহ খাই আছোঁ ইয়াতে বিৰাট টেষ্টি ন কেনেকুৱা ফিডবেক ভালনে বহুত ধুনীয়া হয় তো এই দুজনক দেখিছেনে এই দুজনে হ'ল বেচেলাৰ.com-ৰ স্বত্বাধিকাৰী আৰু এটা আছে নেকি এইফালে এয়া ভাৰ্গৱ মোৰ একদম মানে বেষ্ট ফ্ৰেণ্ড কি কবি এয়া লাগিছে আজি আমাৰ দৰ্শন আহিলে আৰু হঠাৎ আমি আচলতে পৰিকল্পনা এসপ্তাহৰ ভিতৰত পৰিকল্পনা তাৰপিছত সাজু হৈ উঠিলে আমাৰ দৰ্শনৰ দৰ্শক আৰু সঁহাৰি পাইছোঁ ৰাইজৰ আৰু বিশেষকৈ গোপনীয়াত সকলৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আশা কৰিছোঁ অনাগত দিনতো সদায় সঁহাৰি পাম আৰু দিহা পৰামৰ্শ লাভ কৰি আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'ম এয়া হ'ল ভাৰ্গৱ আৰু এয়া নেত্ৰক নমস্কাৰ মই সমীৰণ বৰঠাকুৰ আৰু দুইটা মোৰ লগত থকা দুইটাই আপোনাক চাহ খাবলৈ দিয়া নাই চাহ খাই কিনে আহি গ'লোঁ আৰু এতিয়া বিচাৰি আছোঁ কি খাম আমি কি খাম এতিয়া খাম ম'ম' বিচাৰি আছোঁ ক'ত ভাল মানে চাই লৈছোঁ দেই মানে চাফা হ'ব লাগিব দিয়া মানুহজন আৰু হাতত গ্ল'ভছ থাকিব লাগিব তেতিয়া খাই ভাল লাগিব ন তো এয়া ম'মৰ দোকানটো ধেৰ আছে বাট চাই আছোঁ আৰু ক'ত হ'ব আমাৰ ম'ম' চেলেঞ্জ কোনে বেছিকৈ খাব পাৰে আজি মাও খাব লাগিব কোনে বেছিকৈ খাব পাৰে বাপৰে সেইটো চেলেঞ্জ কোনে বেছিকৈ খাব পাৰে যোনে বেছিকৈ খাব পাৰে মই এটা শুনা যোনে সোনকালে খাব পাৰে মই চুইটকৰ্ণৰ দামটো বেছি শুনা পাইছে চুইটকৰ্ণ নোখোৱা দাম বেছি চকলেট দিম এটা যোনে বেছিকৈ খাব পাৰে এটা চকলেট থাকিব গিফ্টত চুইটকৰ্ণ নহয় চুইটকৰ্ণ দিব নোৱাৰোঁ কাৰণ ম'মতকৈ ডাবল যাব চুইটকৰ্ণ নেকি ম'ম' খাব নেকি তুমি এক প্লেটটো তুমি চুইটকৰ্ণ খালা এতিয়া তুমি ম'ম' খাব নোৱাৰা নাই প্ৰেছ কৰিম মানে ফুৰি আহিলোঁ আৰু আহি কিনে এতিয়া এইযোৰ কাপোৰ পেকিং কৰিম অলৰেডি মই লেট হৈ গ'লোঁ আৰু ভাগৰো লাগিছে ফুৰি আহি বাট মানে আজি যিহেতু কালি যাম দুদিনৰ কাৰণে মাক এৰি থাকিম তো আজি অকণমান টাইম স্পেণ্ড কৰিলোঁ আৰু ফেমিলিৰ লগত তো সেইকাৰণে অকণমান ফুৰি আহিলোঁ চাহ তাহ খাই আহিলোঁ ৰিফ্ৰেছমেণ্ট এটা লাগে ন তো বহুত দিন যোৱা নাছিলোঁ মাহঁতৰ লগত ওলাই তো এতিয়া কাপোৰ ইস্ত্ৰি কৰোঁ আৰু বস্তু চব পেকিং কৰোঁ আৰু একদম চাবোন চেম্পুৰ পৰা চব ল'ব লাগিব কাৰণ তাতে বিয়া ঘৰত মানে ভাল নালাগে ন তো গোটেইখিনি বস্তু নিজে লৈ যাম তো সেয়াই তো এতিয়া কামত লাগি যাওঁ এইযোৰ ইস্ত্ৰি কৰিলোঁ আৰু ইয়াৰ লগত মই কি পিন্ধিম জানেনে এইযোৰ কাপোৰৰ লগত সিদিনাখন যে মই এটা ক্ৰপ টপ এটা লৈছিলোঁ ন বহুতে এই ক্ৰপ টপটোৰ কাৰণেও মোক কমেণ্ট কৰিছিল ভাল লাগিছিল বুলি কৈছিল আৰু মই যোনযোৰ ৰঙা যোনযোৰ মোৰ কেঁচা পাতৰ হেৰি কাপোৰ সেইযোৰৰ লগত মিলিব বুলি কৈছিল বাট সেইযোৰ আৰু
কালাৰ নিমিলে সেইটো হ'ল অকণমান ৰেডতে পৰে সেইটো ৰেডিছ বুলিয়ে ক'ব পাৰি আৰু এইটো হ'ল মানে কফি টাইপ গল্ডেন তো এইটো আৰু সেইটো নিমিলে তো এইটোৰ লগত মই এইটো টপৰ লগত মানে সেইদিনা দেখাইছিলোঁ এইটো টপৰ লগত মই এতিয়া এইযোৰ কাপোৰ পিন্ধিম মানে কালি ৰিচিপশ্যনত তো কেনেকুৱা লাগিছে কমেণ্টত জনাব তো মই ইস্ত্ৰি কৰি লওঁ ৰ'ব অকণমান